গাইজ এতিয়া আমি যাবলৈ ৰেডি হৈ আছোঁ আৰু গৈ আছোঁ আপোনালোকক দেখাম কি কৰি আছোঁ কি কৰি থকা নাই আৰু ৰাতিপুৱা ধুনীয়াকৈ গা চা ধুই ফ্ৰেছ হৈ ল'লোঁ তে আজি ব্লগটো মই ইয়াৰ পৰা ষ্টাৰ্ট কৰি আছোঁ তে বেছি দেৰি নকৰোঁ আজি মানে এইফালে মই দেখাই দিছোঁ প্ৰস্তুতি মানে আজি এটা সৰু এটা মানে আপোনাৰ চাৰ্জাৰী এটা হ'ব কিনো হ'ব কি কৰিব মই সকলোখিনি গৈ দেখাই থাকিম আপোনালোকে চাই দিব তে ব্লগটো ষ্টাৰ্ট কৰিছোঁ চাই দিব হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল তে ব'লক লেটছ গো মই গৈ হস্পিটেল লগ পাই আছোঁ আৰু সকলোখিনি দেখাইছোঁ কি দেখা পাওঁ কি দেখাব নোৱাৰোঁ আপোনালোকক দেখাম চাই দিব ব'লক চলো জল্দি 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 এতিয়া আমি হস্পিটেল আহি পাই গ'লোহি আৰু হস্পিটেল আহি পাই এতিয়া আমি কেবিনত আছোঁ কেবিনত এতিয়া আমি দেখিছেনে মাহীয়েক আৰু মই দুইজনে মিলি পেলাই অতিৰ হোৱাৰ আগত কি পেচেণ্টটোক প্ৰিপেয়াৰ কৰি লৈ যাব লাগে সকলোখিনি বস্তু আমি ইয়াত যোগাৰ কৰি আছোঁ আৰু মই এইফালে এণ্টিবায়'টিকটো টেষ্ট কৰি আছোঁ আৰু যিহেতু মৰ্ণিঙতে চাৰ্জাৰীটো হ'ব সেইকাৰণে ফটাফট কৰি পেলাই অতিলৈ লৈ যাব লাগিব বেছি দেৰি কৰি নাথাকোঁ আৰু এতিয়া যিহেতু আমি অতীতে আছোঁ আৰু এইটোৱে দেখিছে বস্তুটো তাই যিহেতু ব্ৰেষ্টতে হৈছিলে আৰু এতিয়া চাৰ্জাৰী চলি আছে আৰু এইটো কাটি পেলাই যিহেতু উলিয়াই দিয়া হৈছে আৰু মই অকণমান দেখাই থৈ চাওক যিহেতু পেচেণ্টটো জিত আছে আৰু বেছি দেখাব নালাগে অলপ মই দেখাই দিছোঁ জাষ্ট আৰু এয়া দেখিছেনে চাৰ্জাৰী এতিয়া হৈ গৈছে যিহেতু পেচেণ্ট অক্সিজেনটো লগাই থৈ দিয়া আছে এতিয়া আমি পেচেণ্টটো আকৌ কেবিনত চিট কৰা হৈ গ'ল চিট কৰি পেলাই ইয়াত লৈ আহিছোঁ আনি পেলাই যিহেতু ঠাণ্ডা হয় সেইকাৰণে ধুনীয়াকৈ হিটাৰ লগাই কৰি দিছোঁ ৰুমটো অকণ গৰম হ'ব বুলি যিহেতু তাই অলপ ঠাণ্ডা লাগি আছে সেইকাৰণে ধুনীয়াকৈ আৰু ৰুমৰ পৰা হিটাৰ চিটাৰ লৈ আহিছিলোঁ গাইজ এতিয়া মই ধুনীয়াকৈ ৰুমত গ'লোঁ গৈ ভাত চাত খাই কৰি আহিলোঁ যিহেতু ৰাতিপুৱা সোনকালে আহিছিলোঁ একো খাব নাছিলোঁ আৰু এতিয়া খাই কৰি আহিলোঁ আকৌ হস্পিটেল পাই গ'লোহে আৰু এতিয়া অলপ খাবলৈ গৈছোঁ তথাপি এতিয়া মই ইয়াতে বহি আছোঁ পেচেণ্টৰ ওচৰতে পেচেণ্টে ক্লিয়াৰ কৰি আছে পেচেণ্ট শুই আছে আৰু ঠাণ্ডা যিহেতু অলপ সেইকাৰণে হিটাৰ চিটাৰ লগাই দিছোঁ এইফালে চেলাইন গৈ আছে ঠিকে আছে এতিয়া এতিয়া ফাইনেলি মই ডিউটি কৰা হৈ গ'লোঁ আৰু যিহেতু পেচেণ্ট মাতি আছে মই কেবিনতে আছে এতিয়া আৰু ডেলিভাৰী আছে মাৰ্কেট আছে জেঠাইকত আছে আৰু এতিয়া মই ৰুমলৈ আহিলোঁ আহি যিহেতু মই খাই ৰেডি হ'ব লাগে কোন সময়ত কি আহে ক'ব লাগে সেইকাৰণে মই আহি ফটককৈ ভাত বনাই আছোঁ ভাত কি বনাওঁ মই অলপ দেখাবলৈ চাব কি বনাই আছোঁ আৰু এতিয়া আপোনাৰ চিকেন আছিলে কাৰণে ধুনীয়াকৈ চিকেনখিনি মোক ফ্ৰাই কৰি দালি দেখিছেনে মই দালি দি দিছোঁ ইয়াত মচুৰমগু দালি ধুনীয়াকৈ দি পেলাই এতিয়া মই এইটো চিকেনটো বনাই আছোঁ যিহেতু ইমান স্পেচিয়েল বনাই দিবলৈ সময় নাই এনেকৈ বনাই আছোঁ আৰু এইফালে মাছৰ তৰকাৰী আছিল সৰিয়হ দি বনোৱা সেয়াও আছে আৰু ফটাফট ভাত বহাই দি ইয়াৰ তৰকাৰী বনাম আৰু কিবা এটা চালাড বা কিবা এটা বনাম বেঙেনা ফ্ৰাই কৰি ফটাফট বনাই কৰি আপোনাৰ ভাতটো দি থৈ আহিব লাগিব যিহেতু ডেলিভাৰী ভাত খাই যোৱা নাই এতিয়া সেইটো পিঠি দি থৈ গ'লে চাই থাকক যোনটো মই আপোনালোকক দেখাই আছোঁ কি কৰিছোঁ কি কৰি থকা এতিয়া ধুনীয়াকৈ মোৰ ভাত বনাই হৈছেহি আৰু বেছি টাইম নাইকিয়া আৰু মই মাহঁতো কেনেকুৱা ষ্টাইলত বনাইছোঁ আপোনাক এপাত দেখাই আছোঁ চাওক মই কি ষ্টাইলত ধুনীয়াকৈ বনাইছোঁ দেখিছেনে চাওক পূৰা নলতৰি চলিছে দালি দি ধুনীয়াকৈ একদম মাংস বনাইছোঁ বুজিছে একদম মজা হৈছে কি ধুনীয়া একদম স্মাইল চেণ্ট ওলাইছে ন এইফালে ভাতটো বহাই দিছোঁ আৰু এতিয়া মই কাটি থোৱা ধনিয়া পাত এতিয়া ইয়াত দি দিম ধনিয়া পাত ধুনীয়াকৈ কাটি থৈছিলোঁ ইয়াৰ ওপৰত এতিয়া দি দিম দেখিছে একদম পূৰা লোকেল ধনিয়া হয় একদম ফ্ৰেছ কি মজা একদম চেণ্ট ওলাইছে ন একদম ধুনীয়া হৈছে গাইছ দেখিছে কেনেকুৱা মজা হৈছে আপোনালোক আহিব কাৰোবাক খাবলৈ মন আছে মোৰ ৰুমত আহিব
একদম মজা মজা টেষ্টি বনাই খাম স্পেচিয়েল একদম ধুনীয়াকৈ আৰু মই এটা বনাই খাম আপোনালোকক খাই ক'ব লাগিব আৰু যাবলৈ মন নকৰিব গাইছ বাকীখিনি কি কৰি আছোঁ আৰু চব্জি তব্জি বনাবলৈ আছে সেইবিলাক আৰু মোৰ দেখাই দিবলৈ সময় নাই যিহেতু অকলে আছোঁ ৰুমত এইফালে কাটিং কৰিম বনাম বহুত কাম আছে আপোনালোকক কি দেখা পাওঁ আপোনালোকে চাই থাকিব গাইছ মোৰ ভাত খাই এতিয়া হৈ গৈছে আৰু এই ভিডিঅ'টো আপোনালোকক অকণ পলমকৈ দিলোঁ আৰু এডিটিং কৰোঁতে অকণ টাইম লাগি গ'ল আৰু যিহেতু মই অলপ কামত বিজি আছিলোঁ আৰু সেইবাবে ভিডিঅ'টো অকণ দেৰি হৈ গ'ল আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে এটা লাইক কৰি দিব আজিলৈ টাটা